নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ যিকোনো সম্পৰ্ক মধুৰ কৰিব পৰা এটা অত্যন্ত পৰীক্ষিত আৰু শক্তিশালী উপায়ৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আপোনালোকে জানেই মই আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহ মোৰ চেনেলটোত মই আলোচনা কৰি থাকোঁ। মন্ত্ৰৰ সম্পৰ্কে, যন্ত্ৰৰ সম্পৰ্কে, বাস্তুৰ উপায় সম্পৰ্কে, জ্যোতিষীয় উপায় সম্পৰ্কে, ছুইচ ৱৰ্ডৰ সম্পৰ্কে, এঞ্জেল নাম্বাৰৰ সম্পৰ্কে, ইউনিভাৰ্চেল কোডৰ সম্পৰ্কে মই আপোনালোকক জনাই থাকোঁ। গতিকে আপোনালোকে যদি মোৰ চেনেলটো চাই ভাল পায়, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে আপোনালোকৰ নিচিনাকৈ অন্যান্য যিসকল ব্যক্তি আছে, যিসকলে সমস্যাত পৰি আছে, তেওঁলোকেও যাতে সমাধানৰ পথ লাভ কৰে। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ যিকোনো সম্পৰ্ক যদি কিবা কাৰণে বেয়া হৈ গৈছে, বেয়াৰ ফালে ঢাল খাবলৈ লৈছে, সম্পৰ্কত দূৰত্ব বাঢ়ি গৈছে, কথা নিমিলা হ'বলৈ লৈছে, কথাই যুক্তিতৰ্ক হ'বলৈ লৈছে, তেন্তে কি প্ৰকাৰে সেই ৰিলেশ্যনশ্বিপটো, সেই সম্পৰ্কটো পুনৰ মধুৰ কৰিব পাৰি, সেই বিষয়ে মই আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, আজি যিটো উপায় মই আপোনালোকক দিবলৈ আগবাঢ়িছোঁ, এই উপায়টো সকলোৱে কৰিব পৰা উপায়। পুৰুষ মহিলা উভয়ে এই উপায়টো কৰিব পাৰে আৰু এই উপায়টো আপোনালোকে যিকোনো সম্পৰ্কৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে। বন্ধুত্বৰ সম্পৰ্ক, প্ৰেমৰ সম্পৰ্ক, পতি পত্নীৰ সম্পৰ্ক, ল'ৰা ছোৱালীৰ লগত মাক দেউতাকৰ সম্পৰ্ক, যিকোনো সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকে ইয়াক প্ৰয়োগ কৰিব পাৰে আৰু নিজৰ সম্পৰ্কৰ দূৰত্ব শেষ কৰি তাক মধুৰ কৰিব পাৰে। অৰ্থাৎ সম্পৰ্কটো পুনৰ আপোনালোকে মধুৰ কৰিবৰ কাৰণে ইয়াক প্ৰয়োগ কৰিব পাৰে। বন্ধুসকল, এই প্ৰয়োগটো কৰিবৰ কাৰণে আপোনালোকক বিশেষ কোনো ধৰণৰ টকা পইচা খৰচ কৰিবলগীয়া নহয়। কেৱল আপোনালোকে মই যেনেকৈ কওঁ এই প্ৰয়োগটো তেনেকৈ কৰিবলৈ চেষ্টা কৰিব আৰু খুব বেছি 21 দিনৰ ভিতৰতে ইয়াৰ পৰিণামো আপোনালোকে লাভ কৰিব। কিন্তু আপোনালোকে সম্পূৰ্ণ মনত বিশ্বাস ৰাখি, ঈশ্বৰৰ প্ৰতি ভক্তি ৰাখি এই প্ৰয়োগটো কৰিব। আপোনালোকৰ যিকোনো সম্পৰ্ক মধুৰ কৰাৰ ক্ষেত্ৰত ঈশ্বৰে আপোনাক সহায় কৰিব, ইউনিভাৰ্ছে আপোনাক সহায় কৰিব। কি কৰিব লাগে বন্ধুসকল, ভালকৈ শুনি লওক। বন্ধুসকল, এই প্ৰয়োগটো আমি কোনোবা এটা শনিবাৰ অথবা মঙ্গলবাৰৰ পৰা ষ্টাৰ্ট কৰিব লাগিব আৰু এই প্ৰয়োগটো আমি কণ্টিনিউ 21 দিন কৰিব লাগিব। আৰু এই 21 দিনৰ মাজত যদি কিবা কাৰণে, বিশেষকৈ মহিলাসকলৰ মাহেকীয়া হোৱাৰ ক্ষেত্ৰত এই প্ৰয়োগটো কৰিব নালাগে। মাহেকীয়া হোৱাৰ 7 দিন বা 5 দিনৰ সময়ছোৱা তেওঁলোকে এৰি পুনৰ তাক আকৌ 21 দিন কমপ্লিট কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু পাৰিলে এই প্ৰয়োগটো কৰা কেইদিন আপোনালোকে নিৰামিষ খাবলৈ চেষ্টা কৰিব লাগে। বন্ধুসকল, তাৰোপৰি যিটো প্ৰয়োগৰ সম্পৰ্কে মই ক'বলৈ আগবাঢ়িছোঁ, তাত এটা মন্ত্ৰ আছে। এই মন্ত্ৰটো কিন্তু আপোনালোকে চাই গালে নহ'ব। মন্ত্ৰটো আপোনালোকে সম্পূৰ্ণ মুখস্থ কৰি ল'ব। একেবাৰে এটা সৰু মন্ত্ৰ আপোনালোকে মুখস্থ কৰি ল'ব, তাৰপিছত ইয়াক প্ৰয়োগ কৰিব। কি কৰিব লাগে বন্ধুসকল, আপোনালোকে শনিবাৰ দিনা ভালকৈ গা পা ধুই, পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি আপোনালোকে কোনো নিৰ্জন স্থানত, নিজৰ ৰুমতো বহি ল'ব পাৰে, পূজা স্থানতো বহি ল'ব পাৰে, অৰ্থাৎ য'ত আপোনাক কোনেও ডিষ্টাৰ্ব নকৰে তেনেকুৱা স্থানত আপোনালোকে বহি ল'ব। বহি লৈ পূব দিশলৈ মুখ কৰি যিজন ব্যক্তিৰ লগতে আপোনাৰ সম্পৰ্ক মধুৰ হোৱাটো আপুনি বিচাৰিছে, তেওঁৰ চেহেৰাটো মনলৈ আনি আপোনালোকে এই মন্ত্ৰটো, মই স্ক্ৰীণত এটা মন্ত্ৰ দিছোঁ, এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব। যদি আপোনালোকৰ হিচাপ কৰিবলৈ অসুবিধা হয়, তেন্তে আপোনালোকে ইয়াক কণ্টিনিউ 10 মিনিট জপ কৰিব বন্ধুসকল। আৰু একে প্ৰয়োগকে আপোনালোকে সন্ধিয়াও কৰিব, অৰ্থাৎ আপোনালোকে দিনটো দুবাৰ ইয়াক প্ৰয়োগ কৰিব লাগিব, ৰাতিপুৱা এবাৰ, সন্ধিয়া এবাৰ। আৰু যেতিয়াই প্ৰয়োগ কৰে তেতিয়াই আপোনালোকে সেই ব্যক্তিজনক, যাৰ লগতে আপোনালোকৰ সম্পৰ্কটো মধুৰ হোৱাটো আপুনি বিচাৰে, তেওঁৰ চেহেৰাটো মনলৈ আনিবলৈ চেষ্টা কৰিব। তেওঁৰ লগত সম্পৰ্কটো মধুৰ হৈ গৈছে বুলি মনতে এফাৰ্মেশ্যন কৰি এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব, নহ'লে আপোনালোকে 10 মিনিট কণ্টিনিউ জপ কৰিব, ৰাতিপুৱা এবাৰ আৰু সন্ধিয়া এবাৰ, যিকোনো সময়ত আপোনালোকে কৰিব পাৰে। কিন্তু ইয়াক আপোনালোকে কণ্টিনিউ 21 দিন কৰিব লাগিব। শনিবাৰৰ পৰা ষ্টাৰ্ট কৰিব আৰু ইয়াক কণ্টিনিউ 21 দিন আপোনালোকে ফ'ল' কৰিব। চাব আপোনালোকৰ সম্পৰ্কৰ মাজত যিখিনি দূৰত্ব আছিলে, মতানৈক্য আছিলে, কথা নিমিলা হ'বলৈ লৈছিলে, সেই সম্পৰ্ক পুনৰ মধুৰ হ'বলৈ আৰম্ভ কৰিব। যদি কোনো আত্মীয় আপোনাক এৰি পেলাই আঁতৰিও গৈছিলে, তেওঁ পুনৰ আপোনাৰ খবৰ খাতি ল'বলৈ ল'ব, তেওঁ পুনৰ আপোনাক কণ্টেক্ট কৰিবলৈ চেষ্টা কৰিব। বন্ধুসকল, এইটো এটা সম্পূৰ্ণ পৰীক্ষিত উপায়। আপোনালোকে ইয়াক প্ৰয়োগ কৰি চাব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব।
কিন্তু আপোনালোকে পাৰিলে মন্ত্ৰটো মুখস্থ কৰি ল'ব। যিহেতু মন্ত্ৰ কেতিয়াও চাই প্ৰয়োগ কৰিব নালাগে, চাই প্ৰয়োগ কৰিলে মন্ত্ৰৰ শক্তি কমি যায়। গতিকে যেতিয়া আপোনালোকে মন্ত্ৰ এটা মুখস্থ কৰি লয়, মুখস্থ কৰি যেতিয়া জপ কৰে, ইয়াৰ পাৱাৰ দুগুণে বৃদ্ধি পায়। আৰু সম্পূৰ্ণ মনত আস্থা ৰাখি আপোনালোকে মন্ত্ৰসমূহ প্ৰয়োগ কৰিব লাগে। কৰি চাওঁ কি হয়, দেখা যাওক, এইদৰে যদি মনত ভাবি আপোনালোকে মন্ত্ৰ প্ৰয়োগ কৰিবলৈ যায়, আপোনাৰ নিজৰে যদি মন্ত্ৰৰ ওপৰত বিশ্বাসেই নাথাকে, তেন্তে মন্ত্ৰ আপোনাক কেনেকৈ কাম কৰিব। গতিকে আপোনালোকে সম্পূৰ্ণ মনত বিশ্বাস ৰাখি, ঈশ্বৰৰ প্ৰতি আস্থা ৰাখি আপোনালোকে এই প্ৰয়োগটো কৰিব। আপোনালোকৰ যিকোনো ধৰণৰ সম্পৰ্ক, যি সম্পৰ্কই নহওক কিয়, সেই সম্পৰ্ক যদি কিবা কাৰণে দূৰত্ব বাঢ়ি গৈছিলে, সম্পৰ্কৰ মাজত কিবা কাৰণে ফাট মেলিছিলে, কথা নিমিলা হ'বলৈ লৈছিলে, সেই সম্পৰ্কও লাহে লাহে পুনৰ মধুৰ হ'বলৈ ল'ব। বন্ধুসকল, আপোনালোকৰ উদ্দেশ্যেই মই প্ৰয়োগটো দিলোঁ। যদি আপোনালোকেও এই ধৰণৰ ৰিলেশ্যনশ্বিপৰ সমস্যাত কিবা ভুগি আছে, তেন্তে আপোনালোকে ইয়াক প্ৰয়োগ কৰিব পাৰে। বন্ধুসকল, মন্ত্ৰটো মই স্ক্ৰীণত দি দিছোঁ। মন্ত্ৰটো হৈছে ওম তাৰা মহামায়ে আমুক বৈশ্যম কুৰু কুৰু স্বাহা। আপোনালোকে নাম লৈও প্ৰয়োগ কৰিব পাৰে, নাম নোলোৱাকৈও প্ৰয়োগ কৰিব পাৰে। কিন্তু আপোনালোকে যাৰ লগতে সম্পৰ্কটো ভাল কৰিব খুজিছে, তেওঁৰ চেহেৰাটো কিন্তু মনলৈ আনিবলৈ নাপাহৰিব। মই আকৌ মন্ত্ৰটো গাই দিছোঁ। ওম তাৰা মহামায়ে আমুকং বৈশ্যম কুৰু কুৰু স্বাহা। যিজন ব্যক্তিৰ লগতে সম্পৰ্কটো ভাল হোৱাটো বিচাৰিছে, তেওঁৰ চেহেৰাটো মনলৈ আনি, তেওঁৰ লগত সম্পৰ্কটো ভাল হৈ গৈছে বুলি এফাৰ্মেশ্যন মনত দি আপোনালোকে এই মন্ত্ৰটো কণ্টিনিউ জপ কৰিব 21 দিন। ৰাতিপুৱা এবাৰ, গধূলি এবাৰ। চাব আপোনালোকৰ যিজন ব্যক্তিৰ লগতে সম্পৰ্কটো আপুনি মধুৰ হোৱাটো বিচাৰিছে, তেওঁৰ লগত সম্পৰ্ক মধুৰ হ'বলৈ ল'ব। ন' কণ্টেক্ট ছিটুৱেশ্যনৰ ক্ষেত্ৰতো আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰে। সম্পূৰ্ণ পৰীক্ষিত উপায়। ইয়াক খালি আপোনালোকে কণ্টিনিউ 21 দিন প্ৰয়োগ কৰিব। আৰু প্ৰয়োগ কৰা কেইদিন অনুগ্ৰহ কৰি পাৰিলে আপোনালোকে নিৰামিষ আহাৰ ভক্ষণ কৰিব। যেতিয়া প্ৰয়োগ কৰিবলৈ বহে, অনুগ্ৰহ কৰি আপোনালোকে পূব দিশলৈ মুখ কৰি বহিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই প্ৰয়োগটোৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।